অৱতেইছো খন্তেক বিৰতিৰ পিছত যোৰহাটৰ কাণ্ডক লৈ আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া উলংগ বাবাৰ ৰেলীক লৈ যোৰহাটত হৈছিল প্ৰতিবাদী কাৰ্যসূচী আৰু কেইবাজনৰ প্ৰতিবাদকাৰীক আটক কৰিছিল আৰক্ষীয়ে আটকাধীন প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলিৰ দাবী জনাইছে আলফা স্বাধীনে যোৰহাটত যে উলংগ বাবা সেই উলংগ বাবাৰ ৰেলীক লৈ এক প্ৰতিবাদ হৈছিল প্ৰতিবাদৰ সময়তে আৰক্ষীয়ে আটক কৰিছিল আৰু সেই প্ৰতিবাদকাৰীসকলক আটক কৰা প্ৰতিবাদকাৰীসকলক শীঘ্ৰে মুকলিৰ দাবী তুলিছে আলফা স্বাধীনে অন্যথা পৰিণতি বিষম হ'ব বুলি সকিয়নি দিছে আলফা স্বাধীনে বুধবাৰে উলংগ বাবাক লৈ যোৰহাটত ৰেলী কৰিছিল একাংশ লোকে ইয়াৰে প্ৰতিবাদৰ বৃহস্পতিবাৰে ওলাই আহিছিল যোৰহাটৰ ৰাইজ আমি দৃশ্যাংশ দেখুৱাইছো এনেধৰণে উলংগ বাবাক লৈ যে ৰেলী চলিছিল ৰেলীৰ পিছতে প্ৰতিবাদী ৰাইজ ওলাই আহিছিল সেই প্ৰতিবাদকাৰীৰে কেইজনমানক আটক কৰি ৰাখিছিল আৰক্ষীয়ে আৰু আটকাধীন লোককেইজনক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনাইছে আলফা স্বাধীনে অন্যথা পৰিণতি বিষম হ'ব বুলিও সকিয়াই দিছে আলফা স্বাধীনে